আমাৰ অসমৰ জ্যেষ্ঠ মামাজনৰ ওপৰত এইবিলাক কি হ'বলৈ ওলাইছে? মামাৰ ঠাইত হেনো বেলেগ এজন মুখ্যমন্ত্ৰী হ'বলৈ ওলাইছে। মোৰতো বেছিকৈ চিন্তা আত্মসহায়ক গোটৰ মহিলাবিলাকলৈ হৈছে, কাৰণ তেওঁলোক লাখপতি বাইদেউৰ ঠাইত জিৰ'পতি বাইদেউ হ'বলৈ ওলাইছে। এই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি যিটো ভিডিঅ' মই লৈ আহিছোঁ, এইটো এটা নিউজ হয়। এই নিউজটো চাই মানে ময়ে থতমক খালোঁ আৰু লগে লগে আপোনালোকলৈ লৈ আহিছোঁ এই নিউজটো। চাওকচোন আচলতে কি হৈছে, মানে কিয় মামাক আঁতৰাব খুজিছে মুখ্যমন্ত্ৰী পদৰ পৰা। তো বলক বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, ষ্টাৰ্ট। এটা ৰাজনৈতিক বিগ ব্ৰেকিং লাভ কৰাৰ দিশে ৰাজ্যবাসী। দিলীপ শইকীয়া অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা। ইতিমধ্যে হিমন্তৰ ৰিপৰ্ট কাৰ্ড পৰিছেগৈ দিল্লীৰ হাতত। হিমন্ত বিশ্বক গাদীৰ পৰা উফৰাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক বিজেপিৰ সভাপতিক পাতিব পাৰে মুখ্যমন্ত্ৰী। এইবোৰ কথাত চিন্তিত হিমন্ত বিশ্বই সেয়েহে বকিব ধৰিছে সত্যৰ অপলাপ আৰু চলাইছে অপপ্ৰচাৰ। এইবাৰ মামাৰ চেচেই নেকি বাৰু? কৈ থকা কথাখিনি আমাৰ নহয়, কৈ থকা কথাখিনি অধিক কনফিডেন্সেৰে ক'লে লোকসভাৰ বিৰোধী উপদলপতি তথা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ মতে পিছ দুৱাৰেদি যেনেদৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, তেনেদৰে বিজেপিয়ে পিছ দুৱাৰেদি দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী পাতিব বিচৰাৰ বাবে তেওঁ অধিক চিন্তিত। যিদৰে তেওঁ নিজে বেকডোৰ যোগেদি মুখ্যমন্ত্ৰী হ'ল, কোনদিনা বিজেপি নেতৃত্বত তেওঁক আঁতৰাই বেকডোৰৰ পৰা দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী বনাই দিয়ে, এয়া লৈ তেওঁলোকেও অলপ শংকিত হয়। বহুত তেওঁলোকৰ কাম কাজবোৰ, খোজ কাবাজবোৰ আমি অনুমান পাইছোঁ। সাংসদ দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতিৰ কাৰ্যভাৰ হাতত লোৱাৰ পাছৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ ফৈদ অধিক শংকিত হৈ পৰিছে বুলি দাবী গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী পৰিয়ালৰ মানহানি গোচৰ কেলেংকাৰীৰ কথা ইতিমধ্যে দিল্লীৰ কাণত পৰিছেগৈ। বিজেপি দলৰ নতুন সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সভাপতিত্ব ল'লে, তেতিয়াৰ পৰা আৰু তেওঁলোকে শংকিত হৈ গৈছে। গম পাইছে যে তেওঁ পৰিয়ালৰ কিছু ডেফামেশ্যন কেছ, এইবোৰ চব বাতৰি দিল্লীত কাণত পৰিছে। যিদৰে তেওঁ নিজে বেকডোৰ যোগেদি মুখ্যমন্ত্ৰী হ'ল, কোনদিনা বিজেপি নেতৃত্বত তেওঁক আঁতৰাই বেকডোৰৰ পৰা দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী বনাই দিয়ে, এয়া লৈ তেওঁলোকেও অলপ শংকিত হয়। বহুত তেওঁলোকৰ কাম কাজবোৰ, খোজ কাবাজবোৰ আমি অনুমান পাইছোঁ। গৌৰৱ গগৈৰ পত্নীৰ ISIৰ এজেণ্ট বুলি বিজেপিয়ে এক অপপ্ৰচাৰ চলোৱা বুলি দাবী গৌৰৱ গগৈৰ। মনোৰঞ্জনৰ বাবেহে বিজেপিৰ নেতাই এনেদৰে অপপ্ৰচাৰ চলোৱা বুলি দাবী গৌৰৱৰ। তেওঁ যদি ISI এজেণ্ট, সলমান খানৰ চিনেমা এটা আছে টাইগাৰ জিন্দায়ে, ময়ো মানে এজেণ্ট এতিয়া তো যদি তেওঁ আছে ময়ো এজেণ্ট, এইবোৰ চব অপপ্ৰচাৰ, মনোৰঞ্জন। অসমৰ জনসাধাৰণ চব কথা ভালদৰে জানে। উল্লেখ কৰি থওঁ, ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসনখন অলংকৃত কৰাৰ পাছতেই একশ্যন মুডত দেখা গৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক। দিলীপ শইকীয়াৰ ঘনিষ্ঠ বোকাখাটৰ বিজেপি নেতাক প্ৰহাৰ কৰাৰ অপৰাধত গোলাঘাটৰ বিজেপি নেতা আকাশ ফুকনক দলৰ সকলো দায়িত্বৰ পৰা ততাতৈয়াকৈ অব্যাহতি দিয়া হৈছিল। যিগৰাকী নেতাই শিক্ষামন্ত্ৰী ৰণোজ পেগুক লৈ অপমানসূচক মন্তব্য তথা গালি গালাজ কৰাৰ পাছতো একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ থকাৰ বাবে দলত বৰ্তি থাকিব পাৰিছিল বুলি চৰ্চা চলিছিল। কিন্তু দিলীপ শইকীয়াই সভাপতিৰ পদ লোৱাৰ পাছতেই লগে লগে একশ্যন মুডত দেখাৰ সময়তে তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম উচ্চাৰিত হোৱাৰ সময়তে গৌৰৱ গগৈৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। গাইজ, আপোনালোকে এতিয়া সকলোৱে সোনকালে পটাপট মানে কমেণ্ট কৰক আৰু আপোনালোকে কি ভাবে বাৰু? আপোনালোকে বিচাৰে নে নাই বাৰু? আপোনালোকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদত থকাটো বিচাৰে নে নথকাটো বিচাৰে? পটাপট কমেণ্ট কৰক, একদম পটাপট কমেণ্ট কৰক। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও। তো চালেই আপোনালোকে নিউজটো একদম এটা হেভি নিউজ আহিছে এইটো। তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে মুখ্যমন্ত্ৰীক মানে মুখ্যমন্ত্ৰী পদত মানে হিমন্ত বিশ্ব শৰ্মাক মানে মামাক মুখ্যমন্ত্ৰী পদত থকাটো বিচাৰে নে নথকাটো বিচাৰে? কমেণ্ট কৰি নিশ্চয় জনাব। তো আজি ভিডিঅ'টো ইমানে আছিল। এই ভিডিঅ'টো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ'ত আকৌ তেতিয়াহ'লে বাই বাই, থেংকছ ফৰ ৱাচিং, জয় অসম।